আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছে। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈ চাই থাকিব। গোটেই তথ্য এটা ভিডিঅ'তে পাই যাব আপোনালোকে। শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা সেইটো কৈ দিম আপোনালোকক। আৰু ইয়াত মানে KVS ৰিক্ৰুইটমেণ্ট 2026 এপ্লাই অনলাইন ফৰ ইয়াত কি আছে TGT PGT প্ৰাইমেৰী টিচাৰ পোষ্ট হয়। আপোনালোকে গোটেই তথ্যটো এটা ভিডিঅ'তে পাই যাব। ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব। আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু কেনেকৈ এপ্লাই কৰিব, বয়সৰ সময়সীমা আৰু শিক্ষাগত যিটো অৰ্হতা আৰু লগতে কিমান এক্সপিৰিয়েঞ্চ লাগে আৰু কি লাগে, গোটেইখিনি কিবা কিবি ডিপ্ল'মা লাগে নে নালাগে সেইটো কৈ দিম এটা ভিডিঅ'তে। সম্পূৰ্ণলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইয়াত KVS ৰিক্ৰুইটমেণ্ট 2026 আপোনালোকক দেখাই আছোঁ। ইয়াত মানে ভেকেঞ্চি যিটো KVS ভাৰতী 2026 অৰ্গেনাইজেশ্যনৰ নাম হয় কেন্দ্ৰীয় বিদ্যালয় সংগঠন KVS। ইয়াত পোষ্ট নেমবিলাক দিয়া আছে। PGT পোষ্ট গ্ৰেজুৱেট টিচাৰ TGT আছে, এডুকেশ্যন কাউন্সিলাৰ, কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ আছে, প্ৰাইমেৰী টিচাৰ আছে, PRT নাৰ্ছ ফিমেল আৰু য়োগা স্পেচিয়েল এডুকেটৰ আছে। ইয়াৰ টোটাল পোষ্ট আছে। ইয়াত টোটাল পোষ্ট ইয়াত মেনশ্যন কৰি দিয়া নাই। ইয়াত অসমৰ সকলো ল'ৰা ছোৱালী আবেদন কৰিব পাৰিব আৰু সেইটো আবেদন অনলাইনৰ যোগেদি কৰিব লাগিব। ইয়াত দেখিব পাৰে টোটাল পোষ্ট ইয়াত মেনশ্যন কৰি দিয়া নাই। এপ্লাই যিটো মোড হয় অনলাইন আৰু হু কেন এপ্লাই, কোনখিনি এপ্লাই কৰিব পাৰিব, অল ইণ্ডিয়া মেল এণ্ড ফিমেল। ইয়াত দেখিব পাৰে KVS ৰিক্ৰুইটমেণ্ট 2026 যিটো চেলাৰী হয় এজ পাৰ ৰুল। ইয়াত এজ যিটো লিমিট হয় ইয়াত দিয়া আছে 18 পৰা 96 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। যিটো মিনিমাম এজ যিটো আছে 18 আৰু যিটো মেক্সিমাম এজ আছে 56 ইয়াৰ্ছ। ইয়াত এজটো বহুত দিছে ইয়াত। আৰু চিলেকশ্যন যিটো প্ৰচেছ হয় নো এক্সাম, ইয়াত কোনো কি আছে এক্সাম নহয়, ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকক ফাইনেল মেৰিট লিষ্ট দি দিব। আপোনালোকে যদিও ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ'টো চাই আছে, এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ কাৰণে সদায় এটা দুটা কি আছে আপডেট দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। আপোনালোকৰ সুবিধাৰ কাৰণে আপডেট দিয়ে থাকি ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ। আপোনালোকৰ যদি মানে ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ সুবিধাৰ কাৰণে। এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় ইয়াত দেখিব পাৰে, যদি কেণ্ডিডেট শুড হেভ পাষ্ট 10 পাছ কৰিছে, 12 পাছ কৰিছে অথবা আপুনি যদি হাই ছেকেণ্ডেৰী পাছ কৰিছে, গ্ৰেজুৱেট কৰিছে, লগতে যদি BEd আছে, যদি আপোনাৰ কি আছে অনলি 12 পাছ কৰিছে, লগতে 12 পাছ কৰিছে আৰু তেনেহ'লে এপ্লাই কৰিব পাৰিব, আবেদন কৰিব পাৰিব। আৰু যদি গ্ৰেজুৱেট কৰিছে লগতে BEd কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব, আবেদন কৰিব পাৰিব। আপোনালোকৰ সেইটো ভাল হয়, সুবিধা হয়। আৰু ইয়াত দেখিব পাৰে ইম্পৰ্টেণ্ট যিটো ডকুমেণ্ট কি লাগিব ইয়াত মেনশ্যন কৰি দিয়া আছে। পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, ৰেজ প্ৰুফ। আপোনালোকৰ যদি কি আছে এডুকেশ্যন যিটো চাৰ্টিফিকেট হাই ছেকেণ্ডেৰী পাছ সেইটো এডমিট মাৰ্কশ্বিটটো লাগিব, আৰু লগতে গ্ৰেজুৱেট পাছ কৰিছে তাৰ এডমিট মাৰ্কশ্বিটটো লাগিব, আৰু BEd কৰিছে সেইটো মানে এডমিট মাৰ্কশ্বিটটো লাগিব লগতে। আৰু ইয়াত দেখিছে হাউ টু এপ্লাই ফৰ KVS ৰিক্ৰুইটমেণ্ট, কেনেকৈ এপ্লাই কৰিব, আবেদন কৰিব, সেইটো ইয়াত মানে ডিটেইলছত দিয়া আছে। কেণ্ডিডেট মাষ্ট read the official notification carefully from the official ৱেবছাইটত গৈ আপোনালোকে আছে মানে যিটো আছে মানে অফিচিয়েল নটিফিকেশ্যন যিটো ওলাইছে মানে দিছে তাত কি আছে ৰিড মানে পঢ়িবলৈ কৈছে ইয়াত। তাৰপিছত আপোনালোকে কি আছে তাত গৈ আপোনালোকে কেনেকৈ এপ্লাই কৰিব গোটেই ডিটেইলছ তাত দিয়া আছে। ইয়াত মানে এডমিট কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব আৰু মানে তাৰপিছত আপোনালোকৰ লিংকটো পাই যাব, তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট যিটো ডেট হয় মানে ইণ্টাৰভিউ যিটো ডেট হয় 11 ফেব্ৰুৱাৰী আৰু কি আছে 12 ফেব্ৰুৱাৰীত কি হ'ব ইম্পৰ্টেণ্ট মানে ইণ্টাৰভিউ যিটো ডেট হয় সেইটো। আপোনালোকৰ যদি মানে ইণ্টাৰভিউ তাত কি আছে কোনো ধৰণৰ কি আছে এক্সাম নহয়, তাত কি হ'ব অনলি ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, তাৰপিছত আপোনালোকক কি আছে মেৰিট লিষ্ট দিব, ফাইনেল মেৰিট দি দিব। তাৰপিছত আপোনালোকক কি আছে আৰু তাৰপিছত ফাইনেল লিষ্ট দিয়াৰ পিছত আপোনালোকে আছে মানে পষ্টিং ক'ত দিব তেওঁলোকে ডিচাইড কৰিব। আৰু আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ'টো চাই আছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ কাৰণে ডেইলি এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। আৰু এপ্লিকেশ্যন যিটো ফৰ্ম হয় আৰু অফিচিয়েল নটিফিকেশ্যন আপোনালোকৰ লিংকটো দি দিম, তাৰ পৰা আপোনালোকে চাব পাৰিব। হ'ব নেক্সট আৰু এটা আপোনালোকৰ কাৰণে ভিডিঅ' আনিম।